হাতৰ পৰশত প্ৰাণ পাই উঠিছে থলুৱা লোকবাদ্য বাপতি খাহুন ৰঙালী বিহু সমাগত ৰাজ্যৰ চাৰিওদিশে এতিয়া ৰজন জনাইছে ঢোল পেপাৰ মাতে এনে ক্ষণত চৰাইদেউ জিলাৰ মথুৰাপুৰৰ ভূপেন গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিহুৰ বাবে বিভিন্ন থলুৱা লোকবাদ্য বিক্ৰীৰ বাবে সাজু কৰি তোলা হৈছে ৩ শতাধিক গগনা টকা আৰু খুটুলি প্ৰধানকৈ নাচনীবিলাকৰ কাৰণে গগনা বনাইছোঁ টকা এইবিলাকে বনাইছোঁ কিমান বনাইছে আপুনি গগনা প্ৰায় 400মান গগনা মই বনাইছিলোঁ হয় এইবিলাক প্ৰায় বিক্ৰী হৈছে হয় টকা মই 40টামান বনাইছিলোঁ এইবিলাকো এতিয়া মানে বিক্ৰী মানে অৰ্ডাৰ হৈ আছে মই দিবগৈ লাগে তেওঁলোকক এই আপুনি কিমান চনৰ পৰা এই কামটো কৰি আছে কেতিয়াৰ পৰা এইটো মই সাধাৰণতে মই ডেকা দিনতে মই এইবিলাক কাম কৰিছিলোঁ কিন্তু তেতিয়া মই ব্যৱসায় ভিত্তি হিচাপে জীয়াই থকা মানে পথ হিচাপে মই লোৱা নাছিলোঁ হয় কিন্তু এতিয়া মই দেখিলোঁ যে ইয়াক মানে যেতিয়া বজাৰখন যেতিয়া আছে গতিকে মই ইয়াক জীয়াই থকা পথ হিচাপে ল'লে মই চলাত কিছু সহায় হ'ব বুলি ভাবিয়ে এই কামটো হাতত ল'লোঁ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।